নমস্কাৰ আজি দ্বিতীয়বাৰলৈ আন এটা পেনি শ্বেয়াৰ লৈ আহিছোঁ যিটো শ্বেয়াৰৰ মূল্য মাত্ৰ ৭১ টকা ইয়াৰ আগতে প্ৰথমটো পেনি শ্বেয়াৰ লৈ আহিছিলোঁ টেক্সমো পাইপ ইণ্ডিয়া লিমিটেড যিটো আমি 50 টকাৰ তলত ইনভেষ্টমেণ্ট কৰি এসপ্তাহতে কিমান লাভ পাইছোঁ আপোনালোকে জানে টেক্সমো পাইপৰ শ্বেয়াৰ কিনি বহুকেইজনে যথেষ্টখিনি লাভৱান হৈছে আৰু মোক ব্যক্তিগতভাৱে জনাইছে কিন্তু মোৰ ভিডিঅ'টোত এটা লাইক বা কমেণ্ট দিলে মোৰ কাৰণে এটা ডাঙৰ মটিভেশ্যন হয় আজি যিটো শ্বেয়াৰৰ মই লৈ আহিছোঁ এই শ্বেয়াৰটো মাত্ৰ ৭১ টকা দামৰ সাধাৰণতে পেনি শ্বেয়াৰ বুলি ক'লে মানুহে কি বুজে যে শ্বেয়াৰটোৰ মূল্য অতি যিবিলাক শ্বেয়াৰৰ মূল্য 100 টকাৰ তলত হয় সেইবিলাকক আমি পেনি শ্বেয়াৰ বুলি কওঁ আচলতে এইটো নহয় পেনি শ্বেয়াৰ বুলি ক'লে সেইবিলাক শ্বেয়াৰক বুজায় যিবিলাক শ্বেয়াৰৰ মাৰ্কেট ভেলু সৰাসৰি ৫,০০০ কোটি টকাৰ তলত হয় কিছুমান শ্বেয়াৰ আছে যাৰ যিটো যেনে য়েছ বেংক শ্বেয়াৰটোৰ মূল্য মাত্ৰ 12 টকা কিন্তু এইটো এটা লাৰ্জ কেপ কোম্পানী হয় কাৰণ তাৰ মাৰ্কেট কেপ হয় ১,০০০ কোটি টকাৰ ওপৰত আনহাতে ভোডাফোন আইডিয়া কোম্পানীটো যিটোৰ মূল্য কেৱল বৰ্তমান সময়ত ১৪ টকা কিন্তু এই কোম্পানীটো এটা মিড কেপ কোম্পানী যাৰ মাৰ্কেট কেপ ৪২,০০০ কোটি টকাৰ ওপৰত চলি আছে আজি মই যিটো শ্বেয়াৰ লৈ আহিছোঁ এই শ্বেয়াৰটোৰ মাৰ্কেট কেপ মাত্ৰ ২,০৬২ কোটি টকা সাধাৰণতে যিকোনো শ্বেয়াৰ এটা কিনোতে আমি কোম্পানীটোৰ বিজনেছ মডেল কোম্পানীটোৰ চেলছ আৰু আৰ্নিং আমি সদায় চাওঁ কিন্তু যেতিয়া আমি পেনি শ্বেয়াৰ এটা কিনিম তেতিয়া আমি চাম যে সেই পেনি শ্বেয়াৰটোত প্ৰমোটাৰ্ছৰ হোল্ডিং কিমান আছে এফআইআৰ হোল্ডিং কিমান আছে আৰু প্ৰমোটাৰ্ছৰ হোল্ডিং ক্ৰমান্বয়ে বাঢ়িছে নে নাই এফআইআৰ হোল্ডিং ক্ৰমান্বয়ে বাঢ়িছে নে নাই যিটো মই শ্বেয়াৰ লৈ আহিছোঁ এই শ্বেয়াৰটোৰ নাম হৈছে কনফিডেন্স পেট্ৰলিয়াম ইণ্ডিয়া লিমিটেড এইটো এটা পেৰেণ্ট কোম্পানী হয় গো গেছৰ কনফিডেন্স পেট্ৰলিয়াম ইণ্ডিয়া লিমিটেডৰ জুন ২০২১ত প্ৰমোটাৰ্ছৰ সংখ্যা আছিল 57.41% যিটো বাঢ়ি গৈ ছেপ্টেম্বৰ ২০২১ত 57.96% হৈ গৈ আনহাতে এফআইআই জুন ২০২১ত আছিল 6.41% এইটো বাঢ়ি গৈ ছেপ্টেম্বৰ ২০২১ত 6.57% হৈ গৈ সাধাৰণতে এফআইআইছে স্মল কেপ কোম্পানীত ইনভেষ্ট নকৰে কাৰণ তাৰ মাৰ্কেট কেপ অতি সৰু গতিকে 6.57% এফআইআই হোল্ডিং থকা এটা পেনি শ্বেয়াৰ এটা অতি আকৰ্ষণীয় শ্বেয়াৰ আনহাতে এই শ্বেয়াৰটোৱে আমাক 0.14% ডিভিডেণ্ডো প্ৰদান কৰে এইবাৰ আহোঁ কোৱাৰ্টাৰলি আৰু ইয়াৰলি বেচিছত কোম্পানীটোৰ চেলছ আৰু প্ৰফিট মানে বিক্ৰী আৰু লাভ ছেপ্টেম্বৰ ২০২০ চনত কোৱাৰ্টাৰলিটোৰ বিক্ৰী আছিল ১৭৩.৭১ কোটি টকা এইটো বাঢ়ি গৈ ডিচেম্বৰ ২০২০ চনত 258.47 কোটি টকা হৈ গৈ মাৰ্চ ২০২১ত ৩৩৮.০৯ কোটি টকা হৈ গৈ জুন ২০২১ত এইটো কমি গৈ ২২১.৬৫ কোটি টকা হৈ গৈ আকৌ এইটো ৯২.৬৩% বাঢ়ি ছেপ্টেম্বৰ ২০২১ত ৪২৮.৪৮ কোটি টকা হৈ গৈ মানে জুন ২০২১ত কোম্পানীটোৰ চেলছ যথেষ্ট পৰিমাণে কমি গৈছিল এইবাৰ আহোঁ প্ৰফিট ছেপ্টেম্বৰ ২০২০ত কোম্পানীটোৰ প্ৰফিট আছিল ৯.৯১ কোটি টকা বাঢ়ি গৈ ডিচেম্বৰ ২০২০ চনত ১৯.৪০ কোটি টকা হৈ গৈ এইটো আকৌ বাঢ়ি গৈ মাৰ্চ ২০২১ চনত ২৫.২৭ কোটি টকা হৈ গৈ আকৌ একেদৰে জুন ২০২১ত যথেষ্টখিনি কমি গৈ ১৬.৪৬ কোটি টকা হৈ গৈ ছেপ্টেম্বৰ ২০২১ত ডাবল হৈ গৈ ৩৩.17 কোটি টকা ইয়াৰলি বেচিছত যদি আমি চেলছ আৰু প্ৰফিট চাওঁ মাৰ্চ ২০১৭ চনত আছিল ৪৯৪.৯০ কোটি টকা চেলছ এইটো বাঢ়ি গৈ মাৰ্চ ২০১৮ত ৬০৬.৭৫ কোটি টকা হৈ গৈ মাৰ্চ ২০১৯ত আকৌ বাঢ়ি গৈ ১,০০৪.৫৩ কোটি টকা হৈ গৈ মাৰ্চ ২০২০ত বাঢ়ি গৈ ১,০৭৭.৭৭ কোটি টকা হৈ গৈ মাৰ্চ ২০২১ত এইটো যথেষ্টখিনি কমি ৮৬৩.১০ কোটি টকা হৈ গৈ মানে মাৰ্চ ২০২১ত কোম্পানীটোৰ চেলছ যথেষ্টখিনি হ্ৰাস পায় আকৌ প্ৰফিট মাৰ্চ ২০১৭ চনত আছিল 5.64 কোটি টকা মাৰ্চ ২০১৮ত 26.57 কোটি টকা
মাৰ্চ 2019ত 64.34 কোটি টকা, মাৰ্চ 2020ত 51.12 কোটি টকা, মাৰ্চ 2021ত 47.44 কোটি টকা। মাৰ্চৰ 2021ৰ ইয়াৰলি কোৱাৰ্টাৰলিটোত কোম্পানীৰ প্ৰফিট যথেষ্টখিনি ডাউন এইকাৰণে হৈছিল যে সেই সময়ত কৰোণা চলি আছিল আৰু প্ৰফিট যথেষ্টখিনি হ্ৰাস পাইছিল। কিন্তু মাৰ্চৰ 2021 চনৰ পিছত যিটো কোৱাৰ্টাৰলি ৰিজাল্ট আহে ছেপ্টেম্বৰ 2021, এই সময়ছোৱাত কোম্পানীটোৰ প্ৰফিট ডাবল হৈ গৈ মানে 92.63% কোম্পানীটোৰ প্ৰফিট জাম্প কৰে। কিন্তু সেই অনুযায়ী কোম্পানীটোৰ শ্বেয়াৰটো ওপৰলৈ উঠি যোৱা নাই। কোম্পানীটোৰ শ্বেয়াৰটো 95 টকাৰ পৰা নামি এই সময়ত 71 টকাত ট্ৰেড কৰি আছে, যিটো আমাৰ কাৰণে এটা গ্ৰেট ডিছকাউণ্ট। এই সময়ত কোম্পানীটোৰ শ্বেয়াৰ আমি কিনা উচিত। কনফিডেন্স পেট্ৰলিয়াম ইণ্ডিয়া লিমিটেড, এই কোম্পানীটোৱে এনাৰ্জি ছেক্টৰত কাম কৰে। এই কোম্পানীটোৰ 58টা LPG বটলিং আৰু ব্লেণ্ডিং প্লাণ্টছ আছে। 209+ অটো LPG ডিছপেন্সিং ষ্টেচন আছে। এক্সপিৰিয়েঞ্চড প্ৰফেশ্যনেলেৰে ভৰি আছে। 1400তকৈ অধিক ডিলাৰ আৰু ডিষ্ট্ৰিবিউটৰ আছে। বৰ্তমান সময়ত আমাৰ দেশৰ 22খন ৰাজ্যত এই কোম্পানীটোৱে কাম কৰি আছে। ব্যক্তিগতভাৱে মই এই কোম্পানীটোৰ শ্বেয়াৰ কিনাৰ বাবে বিবেচনা কৰি লৈছোঁ। আপোনালোকেও যদি কিনাৰ ইচ্ছা কৰে তেতিয়াহ'লে নিজে এবাৰ ভালদৰে বিবেচনা কৰি চাব বা আনৰ দিহা পৰামৰ্শ লৈ কোম্পানীটোৰ শ্বেয়াৰ কিনিব পাৰে। আশা কৰিছোঁ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মন্তব্য কৰিব। ধন্যবাদ।